বিষয় সমাজ বিজ্ঞান। অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। প্ৰথম খণ্ড, শ্ৰেণী দশম। প্ৰস্তুতকৰ্তা প্ৰাঞ্জল বৰা, সহকাৰী শিক্ষক, দক্ষিণ হেঙেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোলাঘাট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজসকলে অসমৰ ৰাজনৈতিক অধিকাৰ হস্তগত কৰে। ইয়াৰ পাছত তেওঁলোকে অসমত ৰাজনৈতিক, অৰ্থনৈতিক আদি বিভিন্ন দিশত শোষণ চলাইছিল। ছাত্ৰ ছাত্ৰীসকল, এনে পৰিস্থিতিত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। আজি আমি সেই বিষয়ে আলোচনা কৰিম। অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ কাৰণ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমটো কাৰণ হৈছে ব্ৰিটিছসকলে অসমৰ কৃষকসকলৰ পৰা জোৰ জুলুম কৰি কৰ কাটল সংগ্ৰহ কৰিছিল, কিন্তু কৃষকৰ উন্নতিৰ বাবে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাছিল। ফলস্বৰূপে কৃষকসকল বিদ্ৰোহী হৈ পৰে। ছাত্ৰ ছাত্ৰীসকল, ২ নম্বৰ কাৰণটো হৈছে ব্ৰিটিছে অসমত অসমীয়া ৰাইজৰ অপৰিচিত ৰাজহ ব্যৱস্থা আৰু মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন কৰে। এই নতুন ব্যৱস্থাই ৰাইজক অসন্তুষ্ট কৰাৰ লগতে সুদখোৰ মহাজনে তেওঁলোকক শোষণ কৰাৰ সুবিধা দিছিল। তৃতীয় কাৰণটো হৈছে ব্ৰিটিছে কৃষিৰ উন্নতিৰ বাবে আঁচনি গ্ৰহণ কৰা নাছিল। কৃষিৰ প্ৰতিকূল বতৰত অসমত দুৰ্ভিক্ষ হৈছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ তথ্য অনুসৰি ১৮৫১ চনৰ দুৰ্ভিক্ষত মানুহে নিজৰ সন্তানকো বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ কাৰণটো হৈছে ব্ৰিটিছে চাহ খেতিৰ উন্নতিৰ বাবে চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ খাজনা মাফ কৰিছিল। ফলস্বৰূপে অসমৰ দুখীয়া কৃষকে অতিৰিক্ত কৰৰ বোজা বহন কৰিবলৈ বাধ্য হৈছিল। কৃষকৰ বাবে বিদ্ৰোহৰ বাহিৰে আন পথ নাছিল। ছাত্ৰ ছাত্ৰীসকল, পঞ্চম কাৰণটো হ'ল ব্ৰিটিছে অসমৰ পাট মুগা উৎপাদন ধ্বংস কৰাৰ আঁচনি কৰিছিল, যাতে ইংলেণ্ডৰ পৰা আমদানি কৰা কাপোৰ সহজে বিক্ৰী কৰিব পাৰে। এই ষড়যন্ত্ৰই পাট মুগাৰ উৎপাদনৰ লগত জড়িত লোকসকলক আৰ্থিকভাৱে জুৰুলা কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, ষষ্ঠটো কাৰণ হৈছে ব্ৰিটিছৰ নতুন প্ৰশাসনিক ব্যৱস্থাৰ সৈতে নিজকে মিলাব নোৱাৰাৰ বাবে স্বৰ্গদেউসকলৰ দিনৰ অভিজাত শ্ৰেণী অৰ্থনৈতিক আৰু সামাজিক দিশত
শোষণ আৰু বঞ্চনাৰ মাজত জীৱন কটাবলগীয়া হোৱাত তেওঁলোক বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছিল। ছাত্ৰ ছাত্ৰীসকল, সপ্তম কাৰণটো হৈছে 1843 চনত ব্ৰিটিছে অসমত দাস প্ৰথা নিষিদ্ধ কৰে। ফলস্বৰূপে অভিজাত শ্ৰেণীৰ খাদ-পাম আৰু কৃষি কাৰ্যত কাম কৰিবলৈ মানুহৰ অভাৱ হয়। অভিজাত শ্ৰেণী আৰু খাদ-পাম থকা লোকসকল ব্ৰিটিছ বিৰোধী হৈ পৰে। ছাত্ৰ-ছাত্ৰীসকল, অষ্টম কাৰণটো হৈছে ব্ৰিটিছে দাস প্ৰথা নিষিদ্ধ কৰিছিল যাতে এই প্ৰথাৰ পৰা মুক্তি পোৱা লোকে চাহ বাগিচাত কাম কৰিব পাৰে। কিন্তু ব্ৰিটিছে মুক্ত হোৱা লোকৰ উন্নতিৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰাত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰে। তেওঁলোকো ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, নৱম কাৰণটো হৈছে ব্ৰিটিছে ব্ৰাহ্মণ পুৰোহিত শ্ৰেণীৰ হাতত থকা অতিৰিক্ত লাখেৰাজ ভূমি কাঢ়ি লৈছিল আৰু আনবোৰ মাটিৰ ওপৰতো কৰ আৰোপ কৰিছিল। সেয়েহে তেওঁলোক ব্ৰিটিছ বিৰোধী হৈ পৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, কাষৰ ছবিখন চোৱা। ছবিখনত থকা ব্যক্তিজন হৈছে মণিৰাম দেৱান। এখেতৰ প্ৰকৃত নাম হৈছে মণিৰাম বৰভাণ্ডাৰ বৰুৱা। এতিয়া আমি আলোচনা কৰিম মণিৰাম দেৱানৰ নেতৃত্বত অসমত কেনেদৰে 1857 চনৰ বিদ্ৰোহ সংঘটিত হৈছিল সেই বিষয়ে। চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ সময়ত মণিৰাম দেৱান কলিকতাত আছিল। তেওঁ উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেছ কৰিবলৈ গৈছিল। ছাত্ৰ-ছাত্ৰীসকল, ব্ৰিটিছৰ কবলৰ পৰা মাতৃভূমিক উদ্ধাৰ কৰিবৰ বাবে মণিৰাম দেৱানে মধু মল্লিক নামৰ কলিকতাৰ লোক এজনৰ সৈতে লগ লাগি আঁচনি কৰিছিল। মণিৰাম দেৱানৰ সহযোগীসকল হৈছে বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা আৰু মায়াৰাম নাজিৰ আদি। আঁচনি কৰা হৈছিল যে কন্দপেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্ৰোহ কৰিব। মণিৰাম দেৱান কলিকতাৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ আহি বিদ্ৰোহত যোগ দিব। দুৰ্ভাগ্যবশতঃ মণিৰাম দেৱানে তেওঁৰ বিদ্ৰোহৰ বিষয়ে সহযোগীসকললৈ লিখা কেইখনমান চিঠি শিৱসাগৰৰ প্ৰিন্সিপাল এছিষ্টেণ্ট হলৰয়ডৰ হাতত পৰে।
ব্ৰিটিছে বিদ্ৰোহৰ আঁচনিৰ বিষয়ে জানিবলৈ সক্ষম হয়। ব্ৰিটিছ চৰকাৰে 1857 চনৰ ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে কন্দপেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰি কলিকতালৈ পঠিয়ায়। তেওঁক আলিপুৰ জেইলত বন্দী কৰি ৰখা হয়। মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি আলিপুৰ জেইলত ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ পঠিয়ায়। ছাত্ৰ ছাত্ৰীসকল ব্ৰিটিছে বিচাৰ কৰি মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়ে। মধু মল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি নেতাক কাৰাদণ্ড বিহা হয়। বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীৰ সম্পত্তি বাজেয়াপ্ত কৰে আৰু তেওঁলোকক আন্দামানলৈ প্ৰেৰণ কৰা হয়। ব্ৰিটিছে কন্দপেশ্বৰ সিংহক 1860 চনৰ ডিচেম্বৰ মাহলৈকে বৰ্ধমানৰ জেইলত ৰাখে। তাৰ পাছত তেওঁক গুৱাহাটীলৈ আহিবলৈ অনুমতি দিয়া হয়। 1863 চনৰ পৰা তেওঁক 500 টকাৰ পেঞ্চন দিয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকল এনেদৰেই 1857 চনত আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ প্ৰয়াস বিফল হয়। এতিয়া আমি আলোচনা কৰিম 1857 চনৰ বিদ্ৰোহ কিয় বিফল হৈছিল সেই বিষয়ে। অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ বিফল হোৱাৰ কাৰণ। প্ৰথম কাৰণটো হৈছে অসমত বিদ্ৰোহীৰ সংখ্যা তাকৰীয়া আছিল। বিদ্ৰোহ যোৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ থাকিল বুলি ক'ব পাৰি। নগাঁও, কামৰূপ আৰু গুৱাহাটীৰ দৰে গুৰুত্বপূৰ্ণ ঠাইত বিদ্ৰোহ হোৱা নাছিল। ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ কাৰণটো হৈছে বিদ্ৰোহৰ নেতাসকলে সময়ৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰিলে। বিদ্ৰোহৰ আঁচনি সোনকালে কাৰ্যকৰী নকৰাত ব্ৰিটিছে আত্মৰক্ষা আৰু বিদ্ৰোহ দমনৰ সুযোগ পালে। ছাত্ৰ ছাত্ৰীসকল তৃতীয় কাৰণটো হৈছে বিদ্ৰোহৰ প্ৰধান নেতা মণিৰাম দেৱান অসমত নথকাটো বিদ্ৰোহৰ দুৰ্বলতা বুলি ক'ব পাৰি। সেই সময়ত কলিকতাৰ পৰা চিঠি পঠিয়াই বিদ্ৰোহ পৰিচালনা সম্ভৱ নাছিল। ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ কাৰণটো হৈছে অসমৰ সমাজৰ সকলো শ্ৰেণীৰ লোকে বিদ্ৰোহৰ সমৰ্থন কৰা নাছিল। বিশেষকৈ গুৱাহাটী আৰু নগাঁৱৰ
নতুন মধ্যবিত্ত শ্ৰেণীয়ে বিদ্ৰোহৰ সমৰ্থন কৰা নাছিল। ছাত্ৰ ছাত্ৰীসকল, পঞ্চম কাৰণটো হৈছে বিদ্ৰোহৰ নেতাসকলে বিদ্ৰোহৰ পৰিকল্পনা গোপনে ৰাখিব নোৱাৰিলে। গতিকে ব্ৰিটিছৰ বাবে বিদ্ৰোহ দমন সহজ হ'ল। সকল, ষষ্ঠ কাৰণটো হৈছে অস্ত্ৰ শস্ত্ৰৰ যোগান চাহিদা অনুসৰি নোহোৱাত বিদ্ৰোহীৰ সমস্যা হৈছিল। মণিৰাম দেৱানক অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ আগতেই গ্ৰেপ্তাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, সপ্তম কাৰণটো হৈছে সেই সময়ত অসমত থকা ব্ৰিটিছ সৈন্যবাহিনীৰ সকলো ভাৰতীয় সৈনিকে বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে। অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব হ'ল 1857 বিদ্ৰোহত অসমীয়াৰ অংশগ্ৰহণৰ লগে লগে প্ৰথমবাৰৰ বাবে কোনো সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ সৈতে অসম জড়িত হৈ পৰে। 2 নম্বৰটো হৈছে 1857 চনৰ পাছত অসমত সংঘটিত কৃষক বিদ্ৰোহসমূহো মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলৰ দেশপ্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। উদাহৰণ: ফুলগুৰিৰ ধাৱা, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, লাচিমাৰ কৃষক বিদ্ৰোহ ইত্যাদি। ছাত্ৰ ছাত্ৰীসকল, তৃতীয় গুৰুত্ব হৈছে 1857 বিদ্ৰোহে অসমত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল। চতুৰ্থটো হ'ল হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মাজত একতা বাঢ়িছিল। ছাত্ৰ ছাত্ৰীসকল, পঞ্চম গুৰুত্ব হৈছে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণকাৰী প্ৰতিজন অসমীয়াক 1857 চনৰ বিদ্ৰোহে প্ৰেৰণা যোগাইছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে গৃহকৰ্মৰ প্ৰথমটো প্ৰশ্ন হ'ল কি কি কাৰণত অসমত ব্ৰিটিছ বিৰোধী জাগৰণ হৈছিল চমুকৈ লিখা। 2 নম্বৰ প্ৰশ্নটো হ'ল অসমত 1857 বিদ্ৰোহ বিফল হোৱাৰ কাৰণসমূহ আলোচনা কৰা। তোমালোকে প্ৰশ্ন দুটাৰ উত্তৰ লিখি নিজৰ নিজৰ বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলক দেখুৱাবা। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।